Om Shanti. Brahmakumari Assamese, a new way of thinking channeler, গীতা শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ইতিমধ্যে প্ৰকাশিত হোৱা পূৰ্বৰ খণ্ডসমূহ আপোনালোকে হৃদয়ংগম কৰিলে। ইতিমধ্যে আমি পূৰ্বৰ খণ্ডসমূহত দেখিলোঁ যে কলিযুগত সকলো ব্যক্তিয়েই অতিমাত্ৰা মোহত আবদ্ধ হৈ থাকে, যাৰ ফলত হতাশা বিষাদগ্ৰস্ততাই মানুহক নিজৰ গ্ৰাসত আনি ধ্বংস কৰাৰ চেষ্টা কৰে। এনে সময়তে কলিযুগী মনুষ্যাত্মাক হতাশাৰ মেৰপাকৰ পৰা তুলি ধৰিবৰ নিমিত্তে ভগৱানে আত্মজ্ঞান দিয়ে, যাক ব্যাসমুনিয়ে গীতাত কৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনৰ আঁৰ লৈ বুজাইছে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক্ষণত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া সাংখ্য যোগেই হৈছে ব্যক্তিৰ আত্মজ্ঞান। সাংখ্য যোগ অৰ্থাৎ গীতাৰ এই দ্বিতীয় অধ্যায়তেই সকলো প্ৰাণীতেই বিৰাজমান আত্মাৰ শাশ্বত ৰূপত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। দ্বিতীয় অধ্যায়ৰ আৰম্ভণিতে অৰ্জুনে নিজৰ ভীৰুতাৰ সৈতে নিজকে কৃষ্ণৰ আগত শিষ্যৰূপে সমৰ্পিত কৰে আৰু নিজৰ দুখ আৰু বিষাদক দূৰ কৰাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰে। অধিক মানসিক চাপৰ ভাৰ তথা বিষাদগ্ৰস্ত হৃদয়ে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰে আৰু এনে ক্ষেত্ৰত মনুষ্য হতাশাত ভোগে। মনটো সঠিক দিশে লৈ যাবলৈ আৱশ্যক হোৱা শক্তিৰ অভাৱ অনুভৱ কৰে আৰু এনে সময়ত আশাৰ ৰেঙনি তেতিয়াই দেখা পোৱা যায় যেতিয়া স্বয়ং ঈশ্বৰীয় বৌদ্ধিক সত্তাই পথ প্ৰদৰ্শন কৰে। মনুষ্যৰ মনক ভ্ৰমিত কৰাৰ অনেক প্ৰশ্নৰ উত্তৰ মনুষ্যই যেতিয়া বিচাৰি পায় আৰু এই সত্য কথাৰ উপলব্ধি হয় যে প্ৰত্যেকেই একো একোটি আত্মাহে, দেহৰ পৰা পৃথক এটা শক্তিহে, তেতিয়াই মনুষ্যই হতাশাৰ পৰা চিৰদিনৰ বাবেই মুক্তি পায়, নিজৰ জীৱনত নতুন জীৱনী শক্তিৰ সঞ্চাৰ ঘটাব পাৰে। দ্বিতীয় অধ্যায়ৰ এই শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কয় যে হে অৰ্জুন, এনেকুৱা কোনো সময়চক্ৰ নাই যি সময়চক্ৰত মই নাছিলোঁ, তুমি নাছিলা অথবা এই ৰজাসকল নাছিল। আৰু এনেকুৱা সময়চক্ৰও কেতিয়াও নাহে য'ত আমি সকলোবোৰ নাথাকোঁ। ইয়াত বহুত স্পষ্ট ভাষাৰে শ্ৰীকৃষ্ণই আত্মাৰ শৰীৰৰ পুনৰ জন্মৰ কথা কৈছে যে আমি সকলোবোৰ ইয়াতেই থাকিম। এই সৃষ্টিৰ সময়চক্ৰত এনেকুৱা কোনো সময়েই নাই য'ত আমি সকলোবোৰ নাথাকোঁ। শৰীৰ সলাই সলাই এই সৃষ্টিভূমিত আমি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জীৱন মৰণৰ প্ৰবাহ চক্ৰত সোমাই থাকোঁ। ইয়াৰ বিপৰীতে চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণই মই অজন্মা সৃষ্টিৰ জনম মৰণৰ চক্ৰত নাহোঁ বুলি কৈছে। সাধাৰণ অৰ্থত চালে দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণই কোৱা কথা আৰু চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণই কোৱা কথা দুয়োটাই বিপৰীত অৰ্থ প্ৰকাশ কৰিছে। কিন্তু বিপৰীত অৰ্থ প্ৰকাশ কৰিলেও শ্ৰীকৃষ্ণই কোৱা এই দুয়োটা কথাই সম্পূৰ্ণ শুদ্ধ। কেনেদৰে শুদ্ধ হয় তাক বিশ্লেষণ কৰোৱা হওক। দ্বিতীয় অধ্যায়ত কওঁতা শ্ৰীকৃষ্ণ জন্ম মৰণৰ চক্ৰত সোমায় আৰু সেয়েহে আমি শ্ৰীকৃষ্ণৰ জন্মৰ বৃত্তান্তও শুনো আৰু মৃত্যুৰ বৃত্তান্তও শুনো। ইয়াৰ উপৰিও শ্ৰীকৃষ্ণৰ পুনৰ জন্মৰ আখ্যানো আমি শুনিবলৈ বা পঢ়িবলৈ পাওঁ। সেয়েহে দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণই কোৱা কথাষাৰ সম্পূৰ্ণৰূপে শুদ্ধ যে এনেকুৱা কোনো সময়চক্ৰ নাই য'ত শ্ৰীকৃষ্ণৰ জন্ম নাই হোৱা, য'ত আমি নাথাকোঁ, য'ত সমস্ত প্ৰাণী জগত নাথাকে। অৰ্থাৎ এনেকুৱা সময়চক্ৰ সদায় অবিৰত গতিত চলি থাকিব য'ত শ্ৰীকৃষ্ণৰ পুনৰ্জন্ম হৈ থাকিব, আমাৰ সকলো প্ৰাণী জগতৰে পুনৰ্জন্ম হৈ থাকিব। এই পৃথিৱীত যাৰ এবাৰ জন্ম হৈছে তেওঁৰ মৃত্যু হোৱাটো নিশ্চিত। কিন্তু চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণৰ মাধ্যমেদি কওঁতা শক্তি প্ৰকৃততে ভগৱান আছিল, পৰমাত্মা আছিল। এই শক্তিয়েই নিজকে অজন্মা বুলি কয়, অৰ্থাৎ এই সৃষ্টিৰ জন্ম মৰণৰ চক্ৰত নাহে। অৰ্থাৎ শ্ৰীকৃষ্ণ জন্ম মৰণৰ চক্ৰত আহে। সেয়েহে দ্বিতীয় অধ্যায়ত কৈছে যে এনেকুৱা কোনো সময়চক্ৰ নাই য'ত শ্ৰীকৃষ্ণৰ জন্ম নহয়। ইয়াৰ বিপৰীতে
যিহেতু পৰমাত্মাই শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰ মাধ্যম লৈ কৈছে, সেয়েহে পৰমাত্মাই কৈছে যে তেওঁ অজন্মা। সেয়েহে দ্বিতীয় অধ্যায় আৰু চতুৰ্থ অধ্যায়ত কোৱা দুয়োটা কথাই সম্পূৰ্ণৰূপে শুদ্ধ। এইটো সপ্তম অধ্যায়ৰ শ্লোক। এই শ্লোকত পৰমাত্মাই শ্ৰীকৃষ্ণৰ মুখৰ মাধ্যমেৰে কয় যে মোৰ এই অব্যক্ত সত্তাক অল্পবুদ্ধি মনুষ্যই সৰ্বসাধাৰণ লোকৰ দৰে ব্যক্ত শৰীৰ বুলি ভাবে। সাধাৰণ দৃষ্টিৰে চালে কৃষ্ণ অব্যক্ত কেনেদৰে হ'ব পাৰে? তেওঁচোন অৰ্জুনক ব্যক্ত কৰিছে কথাখিনি। তেনে ক্ষেত্ৰত নিজকে অব্যক্ত বোলাৰ কাৰণ কি হ'ব পাৰে বাৰু? মহাভাৰতৰ যুদ্ধৰ বহু পূৰ্বৰে পৰাই অৰ্জুন আৰু কৃষ্ণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল আৰু বহু কথাই শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত ব্যক্ত কৰিছিল। নিজে বক্তা হৈও নিজকে অব্যক্ত বোলাৰ কাৰণ কি হ'ব পাৰে? নিশ্চয় ইয়াত কিবা অন্তৰ্নিহিত ৰহস্য থাকিব। প্ৰকৃততে কওঁতাজন কৃষ্ণ নাছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত কওঁতাজন কৃষ্ণৰ মাধ্যম হিচাপে পৰমাত্মাইহে কৈছিল যে তেওঁ এজন অব্যক্ত, আৰু কৃষ্ণৰ মাধ্যম লোৱা বাবে সৰ্বসাধাৰণে তেজমঙহৰ শৰীৰৰ শ্ৰীকৃষ্ণকেই পৰমাত্মা বুলি ভাবে, অৰ্থাৎ পৰমাত্মাক ব্যক্ত শৰীৰ বুলি ভাবে। পৰমাত্মা আৰু দিব্য আত্মাৰ মাজত এয়াই পাৰ্থক্য, অৰ্থাৎ পৰমাত্মা আৰু শ্ৰীকৃষ্ণ দুটা ভিন্ন স্বৰূপ। শ্ৰীকৃষ্ণ দিব্য আত্মা আছিল আৰু এই দিব্য আত্মাৰ পবিত্ৰ শৰীৰৰ মাধ্যম লৈ সময়ে সময়ে পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, পৰমাত্মাই আত্মাক নিজৰ শাশ্বত ৰূপৰ জ্ঞান দিবলৈ পৃথিৱীত অৱতৰণ হয়, অৰ্থাৎ নামি আহে পৰম ধামৰ পৰা। পৰমাত্মাইহে কৃষ্ণৰ মাধ্যমেদি কোৱা বাবে গীতাত ক'তো শ্ৰীকৃষ্ণ ৱাজ বুলি উল্লেখ নাই, উল্লেখ আছে ভগৱান ৱাজ বুলি, অৰ্থাৎ ভগৱানে কোৱা অমৃতবাণী। গীতাৰ জ্ঞানক এনেদৰে ফঁহিয়াই নোচোৱাৰ ফলত সৰ্বসাধাৰণ লোক দুমোজাত পৰে। ভাৱ বিভোৰ হয় যে এই গীতা জ্ঞান আমাৰ দৰে লোকৰ বাবে নহয়। কিন্তু গীতাৰ জ্ঞানক ভালদৰে ফঁহিয়াই চালে আমি ধৰিব পাৰিম যে গীতাৰ জ্ঞান আমাৰ বাস্তৱিক জীৱনত প্ৰয়োজন হোৱা এক অতি গুৰুত্বপূৰ্ণ জ্ঞান। এনেদৰেই ভগৱানে অৰ্জুনৰ আগত জ্ঞানৰ দুৱাৰ লাহে লাহে খুলি গৈ থাকে। ভগৱানে অৰ্জুনক জীৱনৰ বাস্তৱিকতা দেখুৱায় আৰু আত্মাৰ শাশ্বত ৰূপৰ বিষয়ে জ্ঞান দিয়ে আৰু কয় যে যিদৰে এটা দেহৰ বাল্য অৱস্থা, যৌৱন অৱস্থা আৰু বৃদ্ধাৱস্থা, এই তিনিওটা অৱস্থা থাকে, ঠিক তেনেদৰে এটা আত্মাই এটা দেহৰ পৰা আন এটা দেহলৈ স্থানান্তৰিত হোৱাৰ পথত কেইবাটাও পৰিৱৰ্তনশীল অৱস্থাৰ মাজেৰে অতিক্ৰম কৰে। এই পথত আত্মাৰ বিনাশ নঘটে। এই জ্ঞান সম্পূৰ্ণ মানৱ জাতিৰ বাবে বহু গুৰুত্বপূৰ্ণ জ্ঞান যে এটা শিশুৰ যেতিয়া যৌৱন অৱস্থা প্ৰাপ্ত হয় তাৰ বাবে কোনেও শোক বা বিষাদ নকৰে। যৌৱন অৱস্থাৰ পৰা যেতিয়া বৃদ্ধাৱস্থা প্ৰাপ্ত হয় তাৰ বাবেও কোনেও দুখ নকৰে বা শোক নকৰাৰ কাৰণ এয়ে যে জীৱনৰ এই পৰিৱৰ্তনক আমি চকুৰে দেখি থাকোঁ, যাৰ বাবে আমি স্বাভাৱিকভাৱে তাক মানিও লওঁ। এনেদৰে এটা আত্মাই বৃদ্ধাৱস্থাৰ পৰা পুনৰ শিশু অৱস্থা প্ৰাপ্ত কৰে আৰু বৃদ্ধাৱস্থাৰ পৰা পুনৰ শিশু অৱস্থালৈ অহাৰ মাজৰ সময়ছোৱাতেই এটা আত্মাই শৰীৰ সলনি কৰে আৰু এই সময়তেই য'ত এটা পৰিয়ালৰ বাবে আত্মাই শৰীৰ ত্যাগ কৰাত মৃত্যুৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আনহাতে আত্মাই শৰীৰ প্ৰৱেশ কৰাত আন এটা পৰিয়ালত জন্মৰ বাতৰি পায়। যিদৰে এটা আত্মাই শৰীৰত প্ৰৱেশ কৰি শিশুৰ পৰা যৌৱনৰ পৰা বৃদ্ধাৱস্থা পোৱাটো এটা অতি স্বাভাৱিক ৰীতি, ঠিক তেনেদৰে বৃদ্ধাৱস্থাৰ পৰা শিশু অৱস্থালৈ আহিবৰ বাবে এটা শৰীৰ সলনি কৰাটোও এটা অতি স্বাভাৱিক ৰীতি, যাক আমি স্বাভাৱিকভাৱে গ্ৰহণ কৰাটো উচিত। অৰ্থাৎ আত্মাৰ গতি অবিৰত ৰূপত চলিয়েই থাকে, মাত্ৰ শৰীৰৰূপী বস্ত্ৰ সলনি কৰে। আমাৰ সৰ্বসাধাৰণ জীৱনত আমি যিদৰে যথাসময়ত বস্ত্ৰ সলনি কৰোঁ, আমাৰ মাজৰে কোনোবাজনে হয়তো দিনটোত বিভিন্ন সময়ত বিভিন্ন কাৰণত কেইবাবাৰো কাপোৰ সলায়। কোনোবাজনে হয়তো এটা দিনৰ অৱসান ঘটাৰ পিছতহে কাপোৰ সলায়। কোনোবাজনে হয়তো কোনো অনুষ্ঠানলৈ যাবৰ বাবে নতুনকৈ কাপোৰ সাজ সলায়।
এনেদৰে মুঠতে প্ৰত্যেকৰে নিজৰ নিজৰ বস্ত্ৰ পৰিধান বা সলোৱাৰ কাৰণো ভিন্ন ভিন্ন আৰু সময়ো ভিন্ন ভিন্ন। এই বস্ত্ৰ পৰিধান বা সলোৱাৰ সময়ত কিন্তু আমাৰ বস্ত্ৰহে সলনি হয়, শৰীৰটো জানো সলনি হয়? শৰীৰটোতো একেটাই থাকে। ঠিক তেনেদৰে আত্মা এটাই যেতিয়া শৰীৰ সলনি কৰে, আত্মা হিচাপে অবিনাশী ৰূপতেই থাকে, মাত্ৰ শৰীৰ নষ্ট হয়। যিদৰে আমি সৰ্বসাধাৰণ জীৱনত অপ্ৰয়োজনীয় বুলি ভবা কাপোৰ সাজ ত্যাগ কৰোঁ, ঠিক তেনেদৰে বৃদ্ধাৱস্থা বা দুৰ্ঘটনা বা বেমাৰ আজাৰ আদিত শৰীৰ নষ্ট হ'লেই আত্মাই সেই শৰীৰ ত্যাগ কৰে। আত্মাৰ এয়া অবিৰত যাত্ৰা। এই কথাটোকে শ্ৰীকৃষ্ণই ২য় অধ্যায়ত অৰ্জুনক বুজাবলৈ চেষ্টা কৰিছে, কাৰণ অৰ্জুন পুত্ৰমুখত সম্পূৰ্ণৰূপে আবদ্ধ, বাৰম্বাৰ মনলৈ আহিছিল যে মই মোৰ পুত্ৰসকলক হেৰুৱাই পেলাম, নিজৰ সম্পৰ্কীয়সকলক হেৰুৱাই পেলাম। বৰ্তমান আমি কলিযুগতো দেখিবলৈ পাওঁ, সকলো লোকেই নিজৰ সন্তানমুখত অতি মাত্ৰাৰূপে আবদ্ধ, নিজৰ সম্পৰ্কীয়সকলক হেৰুৱাই পেলোৱাৰ ভয়ত অতিমাত্ৰা ৰক্ষণাবেক্ষণ দিবলৈ যায়। এনে ক্ষেত্ৰত শ্ৰীকৃষ্ণই বুজনি দিয়ে যে যিদৰে বিভিন্ন পৰিস্থিতি অতিক্ৰম কৰি এটা আত্মাৰ শৰীৰৰ শিশু অৱস্থাৰ পৰা বৃদ্ধাৱস্থা প্ৰাপ্ত কৰোঁতে দুখ বা বিষাদ কৰা নহয়, ঠিক তেনেদৰেই আত্মাই শৰীৰ সলাওঁতেও স্বাভাৱিকভাৱে লৈ স্থিৰ বুদ্ধিৰ হোৱাটোহে উচিত। কিয়নো আত্মা এটাৰ নিজৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সাধন কৰিবৰ বাবে এটা সুস্থ শৰীৰৰ আৱশ্যক হয়। এটা শৰীৰ পুৰণা হ'লে বা ব্যৱহাৰৰ অনুপযুক্ত হ'লে সেই শৰীৰ ত্যাগ কৰি আত্মাই নতুন শৰীৰ লয়। আৰু ইয়াত সুখ প্ৰকাশ কৰি থকাতকৈ নিজৰ জীৱনৰ গতিত আগবাঢ়ি যোৱাটোহে জ্ঞানী লোকৰ কাম। এই সকলোবিলাকৰ অৰ্থ বুজি নাপায় বহুজনে নিজৰ আপোনজনৰ মৃত্যুক সহিব নোৱাৰি উৰেটো জীৱন দুখৰ সাগৰত নিজকে নিমগ্ন কৰি পেলায়। শ্ৰীকৃষ্ণই অৰ্জুন অৰ্থাৎ শুদ্ধ সৎ জ্ঞান অৰ্জন কৰোঁতা আমাকেই এই জ্ঞান দৰাচলতে দিছে। ইয়াৰ পিছৰ অংশসমূহ পৰ্যায়ক্ৰমে পৰৱৰ্তী খণ্ডসমূহত বিশ্লেষণ কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ চেনেলটোৰ লগত সংযোগ বজাই ৰাখিব। ধন্যবাদ। ওম শান্তি।